বাড়িতে মারিম পাক বিচারি আনিম খাক মোর নিচিনা নেপাবি তই ঘৰতে সোমাই থাক এই মা তুমি যাও কাষত আহি হঠাৎ চিঞৰি ভয় খুৱাই দিলা দেই ঐ ভয় খোৱা কিবা খোৱা সেইবিলাক খোৱা পিছত কৰিবি যা এতিয়া টিউচন বাইদেউ আহিছে তই পঢ়গৈ আজিৰ পৰা তোক টিউচন কৰিব বাইদেউজনী আহিছে যা তাত ৰুমত আছে যা পঢ়গৈ কি টিউচন যা আজি পৰা তোক টিউচন দিছো বাইদেউজনী আহিছে ৰুমত বহি আছে যা তই টিউচন কৰগৈ তো গাইস মোৰ অৱস্থা এতিয়া হ'ব চাগে স্লাইড গাইস এইজনী মানুহে হাতী মই কিন্তু ধৰিব পৰা নাই বাৰু পানী লগা কি চাই আছা তাৰ পৰা আহা ইয়াত আজি পঢ়িব লাগিব তোমাৰ টিউচন কৰিবলৈ আহিছো মই বাইদেউ কৈছো আচ্ছা এতিয়া তুমি কোৱাচোন তুমি ABCD মাতিবলৈ জানানে বাইদেউ জানো ABCD মই পুৰা জানো আচ্ছা তেন্তে মাতাচোন ABCD হন তুমি বাইদেউ শুনি যাব ABCDEFGHIJKLMNOPQRSTUVWXYZ তেনেকৈ মাতিবলৈ দিয়া নাই নহয় তোমাক A for অমুক B for অমুক তেনেকুৱাকৈ মাতা বাইদেউ তেনেকুৱাকৈ জানো বাৰু শুনাইছো বাইদেউ A for আপি B for বেয়া আপি C for ছোটা আপি D for ডাঙৰ আপি E for এমান আপি F for ফালতু আপি G for গলু মলু আপি H for হন্দা চলোৱা আপি I for আইচক্ৰীম খোৱা আপি J for জাম বুটলি ফুৰা আপি K for কুকুৰি কণা আপি L for 3-4 দিনৰ লেট্ৰিন নোযোৱা আপি M for মণিপুৰী আপি N for বেছিকৈ নেখাও নাযাও বুলি কৈ থকা আপি O for অন্তাক্ষৰী খেলি ভাল পোৱা আপি P for পাদুৰি আপি Q for কোৱাৰেণ্টাইনত থকা আপি R for ৰঙা আপি S for চেঙেৰা আপি T for তুৰতুৰি আপি U for ওলমাই লং ফ্ৰক পিন্ধা আপি V for ভোট জলকীয়া হোৱা আপি W for WWE খেলা আপি X for এক্সপ্ৰেছ ট্ৰি বগোৱা আপি Y for ইয় কৰা আপি Z for জেডি আপি দেখিছে বাইদেউ এই পানী লগাই তেলে মই সকলো মুখস্থ কৰি থৈ দিছো সাজিলৈ বাৰু হ'ব দিয়া এতিয়া তোমাক মই কেইটামান বেলেগ প্ৰশ্ন কৰিম তাৰে তুমি উত্তৰ দিবা সোধক বাইদেউ আৰু পানী লগা তুমি জানানে আমাক জীয়াই থাকিবলৈ সকলোতকৈ বেছি কিহৰ প্ৰয়োজন বাইদেউ জানো অক্সিজেন একেবাৰে শুদ্ধ উত্তৰ কিন্তু তুমি জানানে এই অক্সিজেন কেতিয়া আৱিষ্কাৰ হৈছিল এই অক্সিজেন 1773 চনত আৱিষ্কাৰ হৈছিল থেংক গড মই যে এতিয়া জন্ম পালো পানী লগা তুমি ওপৰ ফালে চাই ভগৱানক কি ধন্যবাদ দি আছা মই বুজি পোৱা নাই নহয় বাইদেউ ভাবকচোন যদি মোক ভগৱানে 1773 চনৰ আগতে জন্ম দি দিলে হয় মই দেখো উশাহ চোহা নোলোৱাকৈ মৰি যাব লাগিল হয় পাগলটো 1773 চনৰ আগতো অক্সিজেন আছিল কেৱল 1773 চনত গমহে পাইছিল বিজ্ঞানীসকলে যে অক্সিজেন নামৰ কিবা এটা বস্তু আছে হয় নি বাইদেউ ভগৱান তেনেহলে মোৰ ধন্যবাদটো ঘূৰাই দিয়া বাৰু তুমি গ্ল'বেল ৱাৰ্মিং কি জানানে পানী লগা নাই এইটো আকৌ কোনবিধ প্ৰাণী নাজানো বাইদেউ তেন্তে শুনা পানী লগা গ্ল'বেল ৱাৰ্মিং হয় আমি গছ-গছনি কাটি থকাৰ ফলত আমি দিনক দিনে এনেকৈ গছ-গছনিবোৰ কাটি গৈ থাকিলে অক্সিজেনৰ মাত্ৰা কমি যাব আৰু কাৰ্বন ডাই অক্সাইড বাঢ়ি যাব আৰু এনেকৈ কাৰ্বন ডাই অক্সাইড বেছি বাঢ়ি গৈ থাকিলে এদিন এই গ্ল'বেল ৱাৰ্মিঙৰ বাবে আমাৰ পৃথিৱীখনো ধ্বংস হৈ যাব এতিয়া বুজিলানে বুজিলো বাইদেউ কিন্তু গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে মোৰ এটা প্ৰশ্নহে সুধিব লগা আছিল আপোনাক আচ্ছা তোমাৰ কিবা প্ৰশ্ন সুধিব লগা আছে আই মিন ডাউট দিয়া সোধা কি সুধিব লগা আছে বাইদেউ আপুনি যে ক'লে অলপ আগত এই গ্ল'বেল ৱাৰ্মিং হৈ এদিন আমাৰ পৃথিৱীখনো ধ্বংস হৈ যাব পাৰে এই আমাৰ পৃথিৱীখন ধ্বংস হৈ যোৱাই সিদিনা মোৰ টিউচন থাকিবনে বন্ধ ৰাখিবহে বাৰু পানী লগা তুমি জানানে আমি স্বাস্থ্য ভালে ৰাখিবলৈ কি কৰিব লাগে নাজানো বাইদেউ তেন্তে শুনা স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমি ৰাতিপুৱা সদায় সোনকালে উঠিব লাগে আৰু দিনটোত খুব পানী খাব লাগে বাইদেউ আপুনি যে ক'লে আমি দিনটোত বহুত পানী খাব লাগে বহুত মানে কেইগিলাচমান পানী খাব লাগে বাইদেউ পানী দিনটোত আমি কমচে কম 6-7 গিলাচটো খাব লাগে বাইদেউ তেন্তে মোৰ দ্বাৰাই নহ'ব দিয়ক কিয় তোমাৰ দ্বাৰাই নহয় পানী লগা কিয় তোমাৰ দ্বাৰাই নহয় বাইদেউ আপুনি কৈছে 6-7 গিলাচমান পানী খাব লাগে দিনত আমাৰ ঘৰততো মাত্ৰ 2টাহে গিলাচ আছে
মই সেনেকৈ কোৱা নাই নহয়। 2টা গিলাচ হ'লেও খালি খাব পাৰিবা তুমি। মই 6টা 7টা গিলাচত পানী লৈ খাব দিয়া নাই নহয়। 6-7 গিলাচে পানী খাব দিছো। 2টা গিলাচত লৈ তুমি 6-7 গিলাচ পানীৰ পৰিমাণ খিনি খাবা। বাইদেউ তেনেহলে হ'ব দিয়ক, আজিৰ পৰা মই খাম। আৰু পানী লগা, তুমি বিপৰীত শব্দ জানানে? আৰু স্কুলত পঢ়াইছেনে তোমালোকক বিপৰীত শব্দ? বিপৰীত শব্দ বাইদেউ স্কুলত আমাক পঢ়াইছে। আৰু এই বিপৰীত শব্দ যে মই একদম চেম্পিয়ন আছো বাইদেউ। স্কুলত যি সোধে মই তাৰে ওলোটাটো ডাইৰেক্ট কৈ দিওঁ ছাৰ বাইদেউহঁতক। তেন্তে ভাল কথা, মই এতিয়া তোমাক সুধি যাম, তুমি তাৰে ওলোটাটো কৈ যাবা। হ'ব বাইদেউ, আপুনি আৰম্ভ কৰক। কোৱা ফুল। সাপ। ফুলৰ বিপৰীত শব্দ সাপ। ফুলৰ বিপৰীত শব্দ সাপ। তেনেহলে বাইদেউ কোৱাটাৰ। ফুলৰ বিপৰীত শব্দ কোৱাটাৰ। মূৰ্খটো এইটো। জ্ঞানীজনী এজনী। চুপ। চুপ। চাও কাটৰুৱা। আহক ওচৰ চাপি আহক। অভদ্ৰজনী জন, যা মাৰক মাতি লৈ আহ। ভদ্ৰজনী এজনী, যাওক দেউতাৰক মাতি লৈ আহক। মই এতিয়া কি কৰো? মই এতিয়া কি নকৰো বাৰু? অভদ্ৰ আচৰণ, অভদ্ৰ আচৰণ। এতিয়া বাহিৰ ওলা বুলি কৈছো। ভদ্ৰ আচৰণ, আপুনি এতিয়াই ভিতৰলৈ সোমাই আহক। হে হৰি, ঐ অভদ্ৰ, তই ভিতৰত থাক, মই বাহিৰলৈ ওলাই যাওঁ দে। বাইদেউ দেখোন মোক নিজেই বিপৰীত শব্দ কবলৈ দিলে, আৰু এতিয়া নিজেই মোক গালি পাৰি থৈ ওলাই গল। কেলে বাৰু? বুজিলো, বিপৰীত ৰিয়েকচন।